যোৱাকালিও আমি ঘিলামৰা ব্লকৰ বিভিন্ন আমাৰ যিসকল মণ্ডল আছে এই মণ্ডলবোৰৰ আমি কাৰ্যালয় আৰম্ভণি কৰিছোঁ কংগ্ৰেছ দলৰ। ইয়াৰ পাছতে আমি আজি আৰম্ভণি কৰিছোঁ আৰু ইয়াত ভাল পৰিৱেশ আমাৰ মহিলাসকল ওলাই আহিছে। বহুত মানে মহিলাই কৈছে যে অৰুণোদয় পোৱাৰ পাছত ঘৰৰ পৰা ওলাই যাবলৈ ইচ্ছা নাই, কিন্তু অৰুণোদয় পোৱাৰ পাছত আমাৰ মহিলাসকল ওলাই আহিছে। এইবাৰ সেইটোৱে ৰাইজে গম পাইছে যে অৰুণোদয় দিলেই নহয়, কিন্তু মহিলাসকলো ওলাই আহিছে আৰু ওলাই আহিব আৰু ওতপ্ৰোতভাৱে এইবাৰ নৱদলে ভোট নিদিয়ে বা বিজেপিক ভোট নিদিয়ে। এইবাৰ এনে আপোনাক এটা কথা কৈছে যে তৰুণ গগৈ পুতেক গৌৰৱ গগৈ আজি যিটো অসমৰ মানে বহিৰাগত লুণ্ঠন আৰু কিছুমান সমস্যা সৃষ্টি হৈছে, ধৰি লওক জনসাধাৰণৰ আজি যিটো জীয়াই থকা সমস্যাৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত তেওঁৰ নেতৃত্বটো কেনেকুৱা হ'ব বুলি ভাবে? তেখেতলোকে কৈছে যে বছৰি 1 লাখ চাকৰি দিম বুলি কৈছিলে, কিন্তু আমিতো যুৱকসকলে আজি নিবনুৱা সমস্যা বাঢ়ি গৈছে দিনক দিনে। আৰু আজি যদি তেখেতলোকে চাকৰিয়ে দিছে, তেতিয়াহ'লে সেই যুৱকসকল কিয় আজি বহিৰাগত ৰাজ্যত কাম কৰিবলৈ যাবলগীয়া হৈছে? আজি বেংগলোৰ, হায়দৰাবাদ বা তেনেধৰণৰ কেৰেলা, সেইখিনিত আজি বহিৰাগত ৰাজ্যত আমাৰ যুৱকসকল কৰ্মৰত হ'বলগীয়া হৈছে। সেইখিনি থাকিব যিমান পাৰোঁ আমি বাহিৰত নোযোৱাকৈ। ঘৰৰ ল'ৰা ঘৰতে যদি কাম কৰে, মা দেউতাৰ কাৰণেও সুবিধা হয়। তেনেধৰণৰ বিভিন্ন আমি যুৱ প্ৰজন্মই কাম কৰিব বিচাৰিছোঁ বা গৌৰৱগৈ ডাঙৰীয়াও সেইখিনি বিচাৰিছে যে অসমত আমি কেনেধৰণে নিজৰ যুৱক যুৱতীসকলক নিবনুৱাসকলক নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ, আৰু সেইখিনি অনাগত দিনত আপোনালোকে দেখিব। আৰু ৰাইজে যুৱকসকলে এইবাৰ ওতপ্ৰোতভাৱে ওলাই আহিছে, জুবিনদাৰ ন্যায় বিচাৰিছে। এনেধৰণে যুৱক যুৱতীসকল ওলাই আহিব আৰু বাহিৰত যিখিনি আমাৰ যুৱক যুৱতী আছে তেখেতলোকক মোকো যোগাযোগ কৰিছে যে আমি বাহিৰত এইবাৰ নাথাকোঁ, আমি গৈ নিজৰ সমষ্টিতে ভোট দিম আৰু নিজৰ সমষ্টিতে সংস্থাপন কৰিম।